গরম লাগিছে রে ভাই পুরা পোহর উঠিছে রে গাইজ গুড মৰ্ণিং ভেৰি গুড মৰ্ণিং আৰু এতিয়া ৰাতিপুৱা হৈছে সময় কিমানো ভাই 2:54 এতিয়া ৰাতিপুৱা হৈ থকা নাই গুড আফটাৰনুন গাইজ গুড আফটাৰনুন ৱেলকাম টু আনাদাৰ ব্লগ আৰু বহুত দিনৰ মূৰত এনেকৈ কেমেৰা হাতত লৈ ভিডিঅ' বনাব ষ্টাৰ্ট কৰিছোঁ এইকেইদিন এনেকৈ বনোৱা নাই ভিডিঅ' আৰু আই হোপ আপোনালোক ভালে আছে মই টিপটপ চলি আছোঁ আৰু এতিয়া গৈ আছোঁ বৰ্তমান মই গুৱাহাটীতে আছোঁ ভাবিলোঁ হঠাতে কেমেৰাটো উঠাই লওঁ আজি বহুত দিন তোলা নাই আৰু ষ্টাৰ্ট কৰিব লাগিব ডেইলি ভ্লগ ষ্টাৰ্ট কৰা আৰু এইকেইদিন খুব ব্যস্ত হৈছিলোঁ এইটো কাৰণে আহিল নহয় এটা ফোন আকৌ এক ছেকেণ্ড ৰ'ব হল্ড অন তো এইকেইদিন মানে অলপ বেলেগ ব্যস্ততাপূৰ্ণ জীৱন কটাই গৈছিলোঁ আকৌ আন্ধাৰ ফিল হ'ল যে এতিয়া তো সেইটো কাৰণে ভিডিঅ' ডেইলি আপলোড দিয়া নাই আৰু মই আছোঁ বৰ্তমান গুৱাহাটীতে আৰু গুৱাহাটীত এইকাৰণে আছোঁ মই গাড়ীৰ গেছটো শেষ হৈছে মানে গাড়ীৰ গেছ নহয় গাড়ী এচিৰ গেছটো শেষ হৈছে আৰু মই গৈ আছোঁ বৰ্তমান এচিৰ গেছ ভৰাব তো ভাবিলোঁ জাৰ্ণিটো ষ্টাৰ্ট কৰোঁ আপোনালোকৰ লগত একেলগে এচিৰ গেছ ভৰাব গৈ আছোঁ মই খানাপাৰাত আৰু ইয়াতে মানে ওচৰত পাই যদিও মই দেখিছে স্কিনটো ঘাম হৈ গৈছে কাৰণ গৰম ভাই এনেকুৱা গৰম হ'ব মই ভাবিছিলোঁ এচিৰ গেছ এবাৰ নভৰোৱাকৈ চলিব কিন্তু নাই এচিৰ গেছ ভৰাব লাগিব এচিৰ গেছ নভৰালে নহ'ব সিমান এটা ঠাণ্ডা নাই চাওঁ মানুহৰ কষ্টৰ শেষ নাই ৰে ভাই কাম নকৰাকৈ কোনো মানুহ চলিব নোৱাৰে আজিৰ যুগত ভাই এই সৰু ৰাস্তাত যদি মোৰ গাড়ীখন যাবনে এতিয়া যাবতো লাগে এনেই চালা গাড়ীখন সিহঁতৰ গাড়ীখন ভাঙা মোৰ গাড়ীখন অলপমান হ'লেও ভাল আছে চাওকচোন গলি ইমান সৰু গলি দি ওলাব লগা হৈছে কাৰণ সিফালে বনাই আছে ব্ৰিজ তো ব্ৰিজৰ কাৰণে মই ঘূৰি আহিব লগা হৈছে এইফালেদি তথাপি 1 নম্বৰত এচিটো লগাই দিছোঁ বতাহ নাই অলপো ঠাণ্ডা বতাহ নাই ঘাম ওলাই গৈছে দেখা দি ইয়াত জাবৰ নেপেলাব আৰু তাৰে আগতে জাবৰৰ দাম ভৰ্তি কোনে হৰণ মাৰে কোনফালে দিয়ে ধৰিবই নোৱাৰা হৈছোঁ আৰু এইখিনি মই আছোঁ কালাপাহাৰৰ ওপৰতে ঘূৰি আছোঁ সেইপাৰৰ পৰা ৰাস্তা বিচাৰি পোৱা নাই ঘূৰি আহি মই পালোঁ চাইকেল ফেক্টৰী আৰু এইফালে ব্ৰিজ বনাই আছে কাৰণে মই ভিতৰে আহিব লগা হৈছে আৰু ইয়াৰ পৰা যাত্ৰা খানাপাৰা মই একচুৱেলি নেশ্যনেল হাইৱে হৈ গ'লে ওচৰ হ'লৈ কিন্তু মই গাধা যে সেইকাৰণে এইফালেদি গুচি আহিলোঁ দুপৰীয়া ভাত খোৱা নাই সেই ৰাতিপুৱা ভাত খোৱা ৰাতিপুৱা সেই 10:30 বজাত ভাত খোৱা এতিয়া অলপ ভোক লাগিছে এতিয়া ভাতটো মাৰি দিওঁ নেকি কছাৰী বস্তিত আৰু চুলিটো হাতে কাটি পস্তাই আছোঁ গম পাইছে না চুলিটো নাথাকিলে ন মূৰত কিবা লাগে ৰে তো এতিয়া ফিল কৰিছোঁ মানে কেতিয়া দীঘল হ'ব এনেকুৱা লাগি আছে দীঘল হোৱাৰ নাম লোৱা নাই কিন্তু মোৰ চুলিকেইটালে তো কেমেৰাৰ কোৱালিটি ঠিক আছে S24 আল্ট্ৰাৰ কেমেৰাৰ কোৱালিটি চাওক গাইছ গাইজ লুকিং গ্লাছখন দেখিছেনে লেতেৰাই হৈ থাকে এইখন চালা কালি কাৰ ৱাৰ্ল্ডত আহিছোঁ মই এতিয়া গাড়ী এচি ঠিক কৰিব গেছ অলপ টাইম ৰখিব দিছে এইখন ঠিক কৰি আছে এইখন ঠিক কৰাৰ পিছত মোৰখনত ঠিক কৰি দিব তাৰ ভিতৰত মোবাইলটো চাৰ্জ নাই মই অলপ মোবাইলটো চাৰ্জ দিওঁ চালোঁ গেছ আছেনে নাই এতিয়া ভৰাব লাগিব পুৰা ঠাণ্ডা আহিছে ইয়াতে কিবা এটা লগালে আৰু গেছ ভৰাই আছে 1500 টকা ল'লে এচিটো গেছটো ভৰাই দিওঁতে 5 মিনিটতে হৈ গ'ল ভাই আহিছোঁ আৰু হৈছে তো হয়তো অহা বছৰটো বোলে যাব এতিয়া অলপ ঠাণ্ডা ফিল হৈছে মানে গধূলি হোৱাৰ কাৰণে নে কিয়ে গম নাপাওঁ নে গেছটো ভৰোৱাৰ কাৰণে নে বাহে দিলে মোক আইডিয়া নাই হ'ব দিয়া আৰু অলপ ঠাণ্ডা আহিছে প্ৰভাৱটো পৰিছে ভাল লাগিছে খানাপাৰাৰ পৰা চিধা ঘৰ অলপ দেৰিকৈ যাম কাম আছে অলপ আৰু কাম মানে একো নাই অলপ আড্ডা মাৰি পেলাই যাম আৰু বন্ধ কৰি ৰাখিছে কিয় বা সৰু কৰি ৰাখিছে যে ভাঙিছে চাগে আৰু ভ্লগাৰ চাব ভ্লগাৰ এই চাওক পুৰা ফেমিলি লৈ আহিছে ধুনীয়া এইবোৰো ধুনীয়া লাইফ ন মেমৰি কেপচাৰ কৰি আছে কোনোবা চাই চাব নাচাই নাই কিন্তু মেমৰিটোতো কেপচাৰ হৈ আছে ন সেইটো ইম্পৰ্টেণ্ট মই হাৰামি এটাক ৰখি আছোঁ ইয়াৰ পৰা নামি আহিব এক্সিছ বেংকৰ পৰা আহাই নাই এতিয়ালৈকে চালা বৰবাদ কৰি দিলে মোৰ টাইমটো
চাৰিটা পেচাব কৰা লাগিলে নলা নৰ্দমাবোৰতে পেচাব কৰিব লাগিব, বেলেগ আৰু জেগা নাই, উপায় নাই। কি যে শান্তি পাইছোঁ এইবোৰ নলা চাওকচোন, কি জাবৰ চালা লেতেৰা দেই। অঁ ই হেলমেট লগাই কৰি আছে, চালা ভিডিঅ' কৰোঁ। মোৰ মাৰ্চিডিছখন উঠাই দিছোঁ বাপ্পেকে ওপৰত। এই মণিপুৰ ভৱন গাইছে এইটো। মণিপুৰ গৈছিলোঁ মাজতে ইম্ফল, বাবা যি ডেঞ্জাৰ জেগা। কিবাকে বহিল দেই, ধেৰ মহ ভাই বাহিৰত, এনে নলা নৰ্দমা তাতে আকৌ মহ। ষ্টেচন আহিছিলোঁ, ষ্টেচন লগৰ এজনক ড্ৰপ কৰিব। গ'ল ষ্টেচন আহিছিলোঁ লগৰ এটাক ড্ৰপ কৰিব। আৰু এতিয়া সময় কেইটা হৈছে গম পাইছেনে? 8:37। এতিয়া মোৰ ষ্টাৰ্ট হ'ব জাৰ্ণি ঘৰলৈকে। আৰু এচিৰ গেছটো ভৰাই ন, মই লাইফত বহুত ডাঙৰ ভাল কাম কৰিছোঁ নেকি। এইটো গুৱাহাটী ষ্টেচন। ষ্টেচনটো আগতকৈ ধুনীয়া হ'ল, ভিতৰত লেতেৰা যদিও বাহিৰত ধুনীয়া হ'ল। পাৰ্কিং এইবোৰ অটো ষ্টেণ্ড এফালেদি যাব দিব বাৰু, টেনশ্যন নাই। গাড়ীত তেলো নাই ভাই, তেলো ভৰাব লাগিব। পাৰ্কিংটো ঠিক জেগাতে কৰিছোঁ, এই চান্সতে গ্লাছটো অলপ ঠিক কৰিলোঁ। ৰ'ব মই এখন কটন কলেজিয়েট চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়, এইখন অলপ চাফ কৰি ল'ব পাৰিলে ন। এখন পানী মাৰি চাফ কৰিলে বেছি ক্লিন হয়, কিন্তু পানী চানী এই ঠাণ্ডাত কোনে লাৰে ভাই। মোৰ গাড়ীটোতো পানী থাকিব লাগিব না, মোৰ গাড়ীটোতো পানী নাই। বাছ হ'ব দে, যি হৈছে আৰু হ'ব দে। শুকান কাপোৰেদি মুচি দিলে ন আৰু দাগীয়া লাগে, বেছিকৈ ক্লিন হ'ব লাগে, তেতিয়া ভাল লাগে। এইটো টাইম বেষ্ট টাইম মানে গাড়ী চলাবলৈ, কাৰণ এইটো টাইমত ইমান ভিৰ ভাৰ নাথাকে। আৰু ৰাতিপুৱা ঠিক 6টাৰ পৰা 8টালৈ গাড়ী চলাব পাৰি আৰু গুৱাহাটীত। মানে মই বৰ্তমান যিটো জেগাত আছোঁ ফেঞ্চি বজাৰ, ইয়াৰ পৰা আপোনাৰ ইয়াতে মানে এনে জেনেৰেলি বেলেগ টাইমত মানে ফুল ভিৰ থাকে। এইটো টাইমত মানে বিন্দাছ খালী ৰোড যাই থাকা আৰু বিন্দাছকৈ। এক ছেকেণ্ড, মই যে চেনেলটোৰ নাম এক্সপ্ল'ৰ মই জানি ৰাখিছোঁ, কিয় ৰাখিছোঁ জানেনে? মোৰ সঁচাকৈ চিৰিয়াছলি ক'বলৈ গ'লে মোৰ লাইফটোত ঘূৰিব ফুৰিব গাড়ী লৈ খুব মন। অকল গাড়ী লৈহে দেই, ট্ৰেইন বা ফ্লাইটত নহয়, অকল গাড়ী লৈ। সেইকাৰণে দিছিলোঁ, কিন্তু কি কৰিব এতিয়া দেখোন যেতিয়াৰ পৰা চেনেল খুলিছোঁ তেতিয়াৰ পৰা মানে টাইমে নাপাওঁ যাবৰ কাৰণে ক'তো। চিটুৱেশ্যনটো অলপ বেলেগেই হৈছে মোৰ লগত। এই পালোঁ মই আহি ফাইনেলি। ৱাও এখন গৈ আছে কিও মোৰ আগত, হেলিকপ্টাৰ নে কি? মই বহুত দিন ৰাতি ইফালে অহা নাছিলোঁ দেই, বহুত দিন ৰাতি অহা নাই। এইটো ৰাস্তা দি ডাইৰেক্ট নেশ্যনেল হাইৱে লওঁ আৰু আহি যাওঁ ফাই আজি এইটো ৰাস্তা লৈ গ'লে বেয়া লগা নাই। ঘৰত আহি ফ্ৰেছ হৈ ভাতটো খাম এতিয়া। ঠাণ্ডা আছে, বহুত ঠাণ্ডা। গেঞ্জি এটা লগাই দিছোঁ, জেকেট এটা লগাই দিছোঁ, ভাতটো খাই আহিছোঁ। তো তেতিয়ালৈ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কমেণ্ট গুড নাইট। লগ পাম কালি আকৌ এটা অন্য ভিডিঅ'ৰ সৈতে। চাই থাকিব, শ্বেয়াৰটো কৰি দিব, বাকী নকৰিলোঁ। ছাবস্ক্ৰাইবটো এনেকৈ যাক টিক কৰি দিব।